অসম বিধানসভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত হাজো শুৱালকুছি সমষ্টিৰ অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰকাশ দাসৰ কাৰণে সকলো সমৰ্থক ওলাই আহিছে আমিনগাঁৱৰ এই বজাৰ চৌকলৈকে। এই মুহূৰ্তত মই উপস্থিত আছো কামৰূপৰ আমিনগাঁও অঞ্চলত আৰু আমিনগাঁও অঞ্চলত আজি মনোনয়ন দাখিলৰ অন্তিমটো দিন আৰু এই অন্তিমটো দিনত এনেদৰে যি হাজো শুৱালকুছি সমষ্টিৰ অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ যি প্ৰকাশ সমৰ্থকৰ কাৰণে এনেদৰে ওলাই আহিছে যেনেদৰে তেওঁলোকে নিজৰ প্ৰাৰ্থীক জয়ী কৰাৰ কাৰণে সমৰ্থন কৰাৰ কাৰণে এনেদৰে তেওঁলোকে ওলাই আহিছে। কি ক'ব বাইদেউ, ক'ৰ পৰা আহিছে? এয়া আছিলে হাজো শুৱালকুছি সমষ্টিৰ প্ৰকাশ দাসৰ সমৰ্থক আৰু এইদৰে এই অকল মহিলাই প্ৰকাশ দাসৰ সমৰ্থনত তেওঁলোকে বিহু গাইছে, বিহু নৃত্য প্ৰদৰ্শন কৰিছে। অতীতত অনুৰোধ জনাইছো অগণন সমৰ্থক এনেদৰে ওলাই আহিছে প্ৰকাশ দাসৰ কাৰণে, যিহেতু হাজো শুৱালকুছি সমষ্টিত যি বিজেপি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কি ক'ব ওলাই আহিছে প্ৰকাশ দাসৰ কাৰণে? হয়, প্ৰকাশ দাই আমাৰ হাজো শুৱালকুছি সমষ্টিৰ কাৰণে বহুতখিনি কাম কৰিব বুলি আমি আশা কৰিছো। যিহেতু এজন বিজেপিৰ পৰা সমৰ্থিত প্ৰাৰ্থী, আমি প্ৰকাশ দাসৰ হৈ ওলাই আহিছো। আৰু আছে আমাৰ এই অকল মহিলা ওলাই আহিছে, কি ক'ব সমৰ্থনৰ কাৰণে ওলাই আহিছে? আমি নতুন প্ৰজন্ম, আমি এতিয়া দলে বলে ওলাই আহিছো যাতে আমি আকৌ মামাৰ চৰকাৰখনে হয় আৰু সেইটো কাৰণে। কোন পাৰ্টি আপোনালোকৰ? আমি এনে বিজেপি পাৰ্টি আছো, যিহেতু আমাৰ এতিয়া হাজো সমষ্টিত মানে প্ৰকাশ চন্দ্ৰ দাসক দিছে, সেইকাৰণে আমি এতিয়া তেখেতক চাপৰ্ট কৰিছো, যিহেতু আমি একে মিত্ৰজোঁট। উৎসাহৰ ঢল হৈছে। হয়। এয়া আছিলে অসম গণ পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰকাশ দাসৰ সমৰ্থক। এনেদৰে অগণন সমৰ্থকে প্ৰকাশ দাসৰ কাৰণে ওলাই আহিছে আৰু সতীৰ্থক তেওঁলোকে অনুৰোধ জনাইছো, এয়া হৈছে আমিনগাঁৱৰ বজাৰ চক আৰু এই বজাৰ চকত অগণন সমৰ্থক ওলাই আহিছে প্ৰকাশ দাসৰ কাৰণে। যি প্ৰকাশ দাস হাজো শুৱালকুছি সমষ্টিৰ প্ৰাৰ্থী, কি ক'বা? আজি বহুত ভাল লগা দিন। এতিয়া গোটাই শুৱালকুছি হাজোত এটাই চলিছে, অকল এজিপি চলিছে। আশা 100% আশাবাদী সকলো ওলাই আহিছে, ইয়াত বেলেগ বিৰোধী দল নাই, অগণন জনতা সমাগম হৈছে। আমি শুৱালকুছিৰ পৰা আহিছো, শুৱালকুছি মণ্ডলৰ পৰা আহিছো। হাজো শুৱালকুছি প্ৰাৰ্থী এনেদৰে আহিছে। এই মুহূৰ্তত কামৰূপৰ আমিনগাঁৱৰ পৰা বিদাল ডেকাৰ ৰিপৰ্ট NKTV+।